তো আপোনাৰ সমষ্টিতে অনিল নগৰ নবীন নগৰ সোমাল আজি মোক আপুনি কৈ থৈ যাওক যদি আপুনি জিকি গ'ল বিধায়ক হৈ গ'ল টিকট পালে অনিল নগৰ নবীন নগৰৰ কাৰণে কি কৰিব মানে মই এই শব্দটো কওঁতে মই এইকাৰণে ভাবিছোঁ যে যাৰ লগতে মই আধা ঘণ্টাৰ ওপৰত কথা পাতোঁ শেষত গৈ অনিল নগৰ নবীন নগৰৰ কথা ওলায় আচলতে অনিল নগৰ নবীন নগৰৰ বানপানীৰ যোনটো সমস্যা সেই সমস্যাটোৰ বৈজ্ঞানিকসন্মতভাৱে সমাধান কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰখনে প্ৰয়াস লৈছে আৰু এইটো এটা বহুত ডাঙৰ পুঁজিৰ প্ৰয়োজন আছে ইতিমধ্যে মই জনামতেৰে এই কামটো যথেষ্টখিনি আগবাঢ়িছে গতিকে মই হয়তো ক'ব পাৰোঁ যে মই বিধায়ক হ'লে এই কামটো সমাধান হ'ব কিন্তু মই এইখিনিতে যিহেতু মোৰ নিজৰ এৰিয়া এইটো নিজৰ জেগা মই জন্ম ইয়াতে হৈছোঁ মৃত্যু ইয়াতে হ'ব লাগিব গতিকে মই এই পডকাষ্টত কওঁ যে বিধায়ক কোন হয় ডাঙৰ কথা নহয় কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ 2026 যেতিয়া চৰকাৰ আহিব মই ভাবোঁ 2026 শেষত বা 27 লৈকে এই সমস্যাটো সমাধান কৰিবলৈ ইতিমধ্যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে মই বিধায়ক হ'লে নহয় যোনেই বিধায়ক নহয় এই সমস্যাটো সমাধান হ'ব Okay.